কি খবৰ তোমালোকৰ আশা কৰিছো ধুনীয়াকৈ তোমালোকে পঢ়ি আছা আজিৰ এই ভিডিঅ'টি তোমালোকৰ কাৰণে লৈ আহিছো অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথমটো অধ্যায়ৰ পঞ্চমটো পাঠ আমাৰ ইন্দ্ৰিয় আৰু স্নায়ুতন্ত্ৰৰ পাঠভিত্তিক প্ৰশ্নৰ উত্তৰখিনি ইতিমধ্যে ইয়াৰ আগত মই তোমালোকক আমাৰ এপত তোমালোকৰ এই পাঠটো ধুনীয়াকৈ বুজাই দিছিলো লগতে তোমালোক অতিৰিক্ত প্ৰশ্নৰ উত্তৰখিনি আমি এপত দি দিছো ধুনীয়াকৈ তোমালোকে নিশ্চয় তাত চাই লৈছা এতিয়া চোৱা এই পাঠটোৰ 1 নম্বৰ প্ৰশ্নটো আমাক কি দিছিলে চোৱা প্ৰশ্নটো আছিল যে ইন্দ্ৰিয় কেইবিধ আৰু কি কি আৰু এই ইন্দ্ৰিয় কেইটাই ইন্দ্ৰিয়কেইটাৰ কাম-কাজ কিহে নিয়ন্ত্ৰণ কৰে আমাক কি সুধিছিলে ইন্দ্ৰিয় কেইবিধ সুধিছিলে লগতে কি কি আমাক সুধিছিলে লগতে আমাক সুধিছিল যে ইন্দ্ৰিয়কেইটাৰ কাম-কাজ কিহে নিয়ন্ত্ৰণ কৰে তে ইন্দ্ৰিয় কোনবিলাক ইন্দ্ৰিয় হৈছে এইবিলাক চোৱা চকু কাণ নাক হয়নে জিভা আৰু ছাল এই এটা হৈছে ইন্দ্ৰিয় এতিয়া ইন্দ্ৰিয় কেইবিধ যদি আমাক খুধে তেতিয়া হলে কিমান বিধ আছে ইন্দ্ৰিয় 5 বিধ চকু কাণ নাক জিভা আৰু ছাল ধুনীয়াকৈ মনত ৰাখিবা ঠিক আছে নেক্সট সুধিছিল যে ইন্দ্ৰিয় কেইটাৰ কাম-কাজ কিহে নিয়ন্ত্ৰণ কৰে এই ইন্দ্ৰিয় কেইটাৰ যিবিলাক কাম-কাজ এই কাম-কাজ কিহে নিয়ন্ত্ৰণ কৰে আমাৰ যেটো মগজু আছে এই মগজুতে ইন্দ্ৰিয় কেইটাৰ কাম-কাজ বিলাক নিয়ন্ত্ৰণ কৰে আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰে ইতিমধ্যে তোমালোক বুজাই দিছো নিয়াকে তোমালোকে তাত চাই লবা ঠিক আছে চোৱা 2 নম্বৰ স্নায়ুৰ কাম কি আমাক সুধিছে চোৱা তোমালোকে পাঠৰ স্নায়ুৰ বিষয়ে পাইছিলা এতিয়া স্নায়ুৰ কাম কি আৰু স্নায়ু কেনে ধৰণে কাম কৰে হে আমাক সুধিছে এনে ধৰণে লিখিব পৰা যে স্নায়ুৰ কাম হ'ল ইন্দ্ৰিয়ৰ পৰা মগজুলৈ আৰু মগজুৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ বাৰ্তা কঢ়িয়াই নিয়া এতিয়া স্নায়ুৰ কাম কি হয় স্নায়ু কোনবিলাক আছিল চকু কাণ নাক হয়নে জিভা ছাল এইবিলাক আছিল ইন্দ্ৰিয় এই ইন্দ্ৰিয় বিলাকে কি কৰে ইন্দ্ৰিয়ৰ কাম কি এই ইন্দ্ৰিয় বিলাকে আমাৰ তো মগজু আছে হয়নে এই ইন্দ্ৰিয়ৰ পৰা মগজুলৈ আৰু মগজুৰ পৰা আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ কৰে বাৰ্তা বিলাক কঢ়িয়াই নিয়ে যেনে ধৰা গৰম কিবা এটা যদি ধৰা আমাৰ মায়ে কিবা ধৰা তোমালোকৰ বনাই আছে তাত গৈ কিবা কাৰণ আমাৰ হাতখন লাগি গল আমি কি কৰো তৎক্ষণাত আমি কৰো হাতখন টানি আনো হয়নে লগে লগে কি হৈছে গৰম তাৰ পৰা হাতখন টানি আনো এই হাতখন টানি আনিলো এই কিহৰ কাৰণে গম পালো আমি স্নায়ুৰ কাৰণে গম পালো কাৰণ স্নায়ু কি কৰিছে এই ইন্দ্ৰিয়ৰ পৰা অৰ্থাৎ ছালৰ পৰা কি আছে মগজুলৈকে আৰু মগজুৱে কি কৰিছে আমাক নিৰ্দেশ দিছে তৎক্ষণাত আমি কৰিছো তাৰ পৰা আমাৰ হাতখন আমি তাৰ পৰা টানি লৈ আহিছো কাৰণ হাতখন যদি তাত থাকে আমাৰ কি হ'ব আমাৰ হাতখন হয়তো পুৰি যাব পাৰে নহলে আমাৰ ছালৰ ক্ষয়ক্ষতি হ'ব পাৰে আগৰছো বুজি পালা এতিয়া স্নায়ুতন্ত্ৰ কি হয় স্নায়ুতন্ত্ৰ এনে ধৰণে লিখিবা স্নায়ু আৰু মগজুৰ লগ লাই গঠন কৰা তন্ত্ৰক স্নায়ুতন্ত্ৰ বোলে স্নায়ু আৰু মগজুৰ লগ লাই গঠন কৰা যেটো তন্ত্ৰ এই তন্ত্ৰ কি বুলি কোৱা হয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো আছিলে চোৱা কোৱেশ্চনটো এনে ধৰণৰ যে আমি বস্তু এটা দেখা পাবলৈ স্নায়ুবোৰে কি ভূমিকা লয় লিখা আমি বস্তু এটা দেখা পাবলৈ যিবিলাক স্নায়ু আছে আমাৰ সেই স্নায়ুবোৰে কি ভূমিকা লয় লিখিবলৈ দিছে চোৱা আমি কোনো বস্তু দেখিবলৈ বস্তুটোৰ পৰা অহা পোহৰে চকুৰ ৰেটিনাত প্ৰতিবিম্বৰ সৃষ্টি কৰে বস্তুটোৰ পৰা যেতিয়া পোহৰটো আহে তেতিয়া আমাৰ চকুৰ ৰেটিনাত কি কৰে প্ৰতিবিম্বৰ সৃষ্টি কৰে সেইকাৰণে আন্ধাৰত তোমালোকে চাবাচোন আন্ধাৰত আমি বস্তু দেখা নাপাও হয়নে কিহৰ কাৰণে দেখা নাপাও কাৰণ আন্ধাৰত কি কৰিব নোৱাৰে সেই বস্তুটোৰ পৰা অহা পোহৰটো আহিবলৈ নোৱাৰে ঠিক আছে গতিকে আমি কোনো এটা বস্তু দেখিবলৈ বস্তুটোৰ পৰা অহা পোহৰে আমাৰ চকুৰ যি ৰেটিনা আছে ৰেটিনাত কি কৰে আমাৰ চকুৰ কি আছে ৰেটিনা আছে ৰেটিনাত কি কৰে প্ৰতিবিম্বৰ সৃষ্টি কৰে আৰু এই ৰেটিনাত থকা যি স্নায়ু আছে সেই স্নায়ুৱে সেই বাৰ্তা কি কৰে আমাৰ মগজুলৈকে প্ৰেৰণ কৰে আৰু মগজুৱে বাৰ্তাটো বুজি লোৱাৰ ফলত আমি সেই বস্তু দেখিবলৈ পাওঁ আশা কৰিছো ধুনীয়াকৈ বুজি পালা নেক্সট স্নায়ু কেই প্ৰকাৰৰ আৰু সুধিছিলে প্ৰতিবিধৰ কাম উল্লেখ কৰা চোৱা স্নায়ু হৈছে 3 প্ৰকাৰৰ কি কি যদি খুলে এনেকৈ লিখিব পৰা সংবেদী স্নায়ু চালক স্নায়ু আৰু মিশ্ৰ স্নায়ু এতিয়া আমাক কেৱল কেইবিধ আৰু কি কি কথা নাই আমাক সুধিছে যে প্ৰতিবিধৰ কাম উল্লেখ কৰিবলৈ কৈছিলে গতিকে এনে ধৰণে সংবেদী স্নায়ু লিখিবা সংবেদী স্নায়ু কি কৰে ইন্দ্ৰিয়ৰ পৰা মগজুলৈ বাৰ্তা প্ৰেৰণ কৰে সংবেদী স্নায়ুৱে ইন্দ্ৰিয়ৰ পৰা মগজুলৈ কি কৰে বাৰ্তা প্ৰেৰণ কৰে আকৌ যোৱা এয়া যে আছে চালক স্নায়ু কি কৰে আমাৰ যে মগজু আছে সেই মগজুৰ পৰা আমাৰ শৰীৰৰ অৰ্থাৎ দেহটোৰ বিভিন্ন অংগবিলাক যে আছে এই অংগবিলাকলৈ কি কৰে বাৰ্তাটো কঢ়িয়াই নিয়ে আকৌ মিশ্ৰ স্নায়ুৰ কাম কি হৈছে মিশ্ৰ স্নায়ুৱে এই সংবেদী স্নায়ু আৰু চালক স্নায়ু দুই ধৰণৰে কাম কৰে আগৰ ধুনীয়াকৈ বুজি পালা
মিশ্ৰ স্নায়ু কি কৰে সংবেদী স্নায়ু আৰু চালক স্নায়ু দুই ধৰণৰ কামবিলাক মিশ্ৰ স্নায়ুৱে কৰে এতিয়া নেক্সট এটা কুৱেশ্যন আছিলে 6 নম্বৰটো এতিয়া চোৱা তোমালোকে 6 নম্বৰ কুৱেশ্যনটো আছিল যে চকুৰ ৰেটিনাত বস্তুৰ ছবি কেনেদৰে গঠন হয় এটা আৰ্হিৰ সহায়ত বৰ্ণনা কৰা আমাৰ যে চকুৰ ৰেটিনা আছে সেই ৰেটিনাত বস্তুৰ ছবি কেনেদৰে গঠন হয় এটা আৰ্হিৰ সহায়ত আমাক বৰ্ণনা কৰিবলৈ দিছে এই চিত্ৰটো তোমালোকে কিতাপখনতো ধুনীয়াকৈ পাবা তোমালোকৰ কিতাপখনত ঠিক আছে ইয়াৰ পৰা এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা এতিয়া চোৱা তোমালোকে উত্তৰটো এনে ধৰণে লিখি ল'ব এটা বৈদ্যুতিক বাল্ব জ্বলাই ল'ব লাগিব ঠিক আছে এটা কি কৰিবা বৈদ্যুতিক বাল্ব তোমালোকে এটা জ্বলাই ল'বা বাল্বৰ সন্মুখত এটা সৰু ছিদ্ৰ থকা কাগজ এখন ৰাখি ছিদ্ৰটোৰ পিছফালে বালু ভৰ্তি এটা গিলাস ৰাখিব লাগিব ঠিক আছে বাল্বৰ পোহৰ ছিদ্ৰটোৰ মাজেৰে পাৰ হৈ গিলাসৰ আনফালৰ কাগজত পৰিব তাত বাল্বৰ এটা উলুটা প্ৰতিবিম্ব গঠন হ'ব ঠিক একেধৰণে চকুৰ লেন্সৰ মাজেৰে পোহৰ চকুৰ ভিতৰলৈ প্ৰৱেশ কৰি ৰেটিনাত এটা সৰু আৰু উলুটা প্ৰতিবিম্ব গঠন কৰে এই প্ৰতিবিম্বই আমাক বস্তু দেখাত সহায় কৰে আগৰটো ধুনীয়াকৈ বুজি পালা আমাক কৈছে যে চকুৰ ৰেটিনাত বস্তুৰ ছবি কেনেদৰে গঠন হয় এটা আৰ্হিৰ সহায়ত বৰ্ণনা কৰিব দিছে ইয়াত চিত্ৰটো তোমালোকে ধুনীয়াকৈ লিখি ল'ব পৰা ঠিক আছে চাই ল'বা ইয়াৰ পৰা চিত্ৰটো চোৱা এটা কি কৰিব পৰা বৈদ্যুতিক বাল্ব তোমালোকে এটা জ্বলাই ল'ব পৰা ঠিক আছে বৈদ্যুতিক বাল্ব জ্বলাই নলৈ তোমালোকে ইয়াত যেনেকুৱা ধৰা এটা মম লৈছে ইয়াতে তোমালোকে বৈদ্যুতিক বাল্বটো লৈ ল'ব পৰা ঠিক আছে বৈদ্যুতিক বাল্ব যদি অসুবিধা হয় মমটা লৈ ল'ব পৰা আৰু তাৰ পিছত কি কৰিবা এই মমডাল বা এই বাল্বটোৰ সন্মুখত ঠিক আছে ইয়াত যদি মম লয় মম লিখিবা বাল্ব ললে বাল্ব লিখিবা বাল্বৰ সন্মুখত এটা সৰু ছিদ্ৰ থকা কাগজ এখনত ৰাখি ছিদ্ৰটোৰ পিছফালে বালু ভৰ্তি এটা গিলাস ৰাখিব লাগিব ঠিক আছে এখন আছে কাগজ ইয়াত এটা সৰুকৈ ছিদ্ৰ কৰা হৈছে আৰু ইয়াতে কি কৰা হৈছে বালু লোৱা হৈছে ঠিক আছে আৰু কি কৰিছে বালু ভৰ্তি এটা কি ল'ব লাগিব গিলাস ৰাখিব লাগিব ঠিক আছে আৰু বাল্বৰ পোহৰ ছিদ্ৰটোৰ মাজেৰে পাৰ হৈ গিলাসৰ আনফালৰ কাগজত পৰিব ঠিক আছে আনফালে এনেকুৱা ধৰণৰ এখন কাগজ চোৱা পাৰ হৈ কি কৰিব আনফালৰ কাগজখনত পৰিব তাত বাল্বৰ এটা উলুটা প্ৰতিবিম্ব গঠন হ'ব আৰু পৰাৰ পিছত কি হ'ব বাল্বৰ এটা কি হ'ব এনেকুৱা ধৰণে চোৱা এয়া হৈছে মমৰ শিখা তোমালোকে মই এবাৰ দেখাই দিছো তোমালোকে চাই লোৱা চোৱা এনেকৈ আহিব ইয়াত ফুটাটোৰে ঠিক আছে এনেকৈ আহিব চোৱা আৰু ইয়াত কি কৰিব উলুটা প্ৰতিবিম্ব এনেকৈ সৃষ্টি কৰিব আগৰটো বুজি পালা এনেকৈ কৰিব এটা উলুটা প্ৰতিবিম্ব সৃষ্টি কৰিব একেধৰণে কি হয় আমাৰ চকুৰ লেন্সৰ মাজেৰে যেতিয়া পোহৰ পৰে আমি আন্ধাৰত আমি বস্তু দেখা পাওঁ জানো আন্ধাৰত আমি দেখা নাপাওঁ ঠিক আছে যেতিয়া কি হয় পোহৰ থাকে এই চকুৰ লেন্সৰ মাজেৰে কি হয় এই পোহৰ আমাৰ চকুৰ ভিতৰলৈ প্ৰৱেশ কৰি ৰেটিনাত এটা সৰু আৰু উলুটা প্ৰতিবিম্ব গঠন কৰে আমাৰ ইয়াত ৰেটিনা আছে এই ৰেটিনাত এটা সৰু আৰু উলুটা প্ৰতিবিম্ব গঠন কৰে আৰু এই প্ৰতিবিম্ব কি কৰে আমাক সেই বস্তু দেখাত আমাক সহায় কৰে আৰু সেই কাৰণে আন্ধাৰ অৰ্থাৎ য'ত পোহৰ নাথাকে তাত আমি বস্তু দেখিবলৈ নাপাওঁ তাত আমি দেখা নাপাওঁ আগৰ ধুনীয়াকৈ বুজি পালা এতিয়া তোমাৰ নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 8 আমাক সুধিছিল 7 আমাক সুধিছিল যে আমি কেনেকৈ নাকেৰে গোন্ধ পাওঁ আমি নাকেৰে কেনেকৈ গোন্ধ পাওঁ আমাক সুধিছিলে গতিকে দেখিবা এনেধৰণে যে বতাহৰ মাজেৰে গোন্ধ থকা বস্তুৰ সৰু সৰু কণিকা আমাৰ নাকত সোমায় বতাহৰ মাজেৰে কি হয় গোন্ধ থকা বস্তুৰ সৰু সৰু কণিকা আমাৰ কি হয় এই যে নাক যে আছে এই নাকত সোমায় আৰু নাসাগহ্বৰত থকা স্নায়ুৰ উদ্দীপনাৰ সৃষ্টি হয় নাকৰ ভিতৰত কি আছে নাসাগহ্বৰ আছে এই নাসাগহ্বৰত থকা স্নায়ুৰ কি হয় উদ্দীপনাৰ সৃষ্টি হয় ঠিক আছে নাকৰ ভিতৰত আছে নাসাগহ্বৰ বুলি কয় এই নাসাগহ্বৰত থকা স্নায়ুৰ কি হয় উদ্দীপনাৰ সৃষ্টি হয় আৰু এই উদ্দীপনাৰ বাৰ্তা আমাৰ যে মগজুটো আছে এই মগজুটোলৈকে যায় আৰু মগজুটোলৈকে যাওঁতে আমাৰ তেতিয়া কি কৰো আমি সেই বস্তুটোৰ আমি গোন্ধটো পাওঁ আগৰ বুজি পেলাই আৰু এবাৰ কৈছো চোৱা আমাক সুধিছিল আমি কেনেকৈ নাকেৰে গোন্ধ পাওঁ লিখিবা এনেধৰণে বতাহৰ মাজেৰে গোন্ধ থকা বস্তুৰ সৰু সৰু কণিকা আমাৰ নাকত সোমায় বতাহ দিলে যাবাচোন যিফালে বতাহ হয় গোন্ধটো সেইফালে বেছিকে যায় তোমালোকে এটা বস্তু লক্ষ্য কৰিব য'ত ধৰক বহুত দুৰ্গন্ধ আছে বা তেনেকুৱা ধৰণৰ আছে বতাহটো যিফালে যায় সেইফালে কি হয় বেছিকৈ দুৰ্গন্ধটো যায় বা গোন্ধটো যায় অৰ্থাৎ বতাহৰ মাজেৰে গোন্ধ থকা বস্তুৰ যিবিলাক সৰু সৰু কণিকা সেইবিলাক আমাৰ নাকত কি কৰে প্ৰৱেশ কৰে বা সোমায় আৰু নাকৰ ভিতৰত আছে নাসাগহ্বৰ এই নাসাগহ্বৰত যি স্নায়ু থাকে এই স্নায়ু কি কৰে
উদ্দীপনাৰ সৃষ্টি কৰে আৰু উদ্দীপনাৰ সৃষ্টি হোৱাৰ কাৰণে সেই বাৰ্তা কি হয় আমাৰ যিটো ব্ৰেইন আছে মগজু আছে মগজুলৈকে যায় আৰু তেতিয়া আমি বস্তুটোৰ গোন্ধ পাওঁ আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা ইয়াৰে সম্পূৰ্ণ ভিডিওৰ লগতে তোমালোকৰ পাঠটো বুজাই দিয়াৰ ভিডিও লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰখিনি কাৰণ তোমালোকৰ পৰীক্ষাত অতিৰিক্ত প্ৰশ্নৰ উত্তৰ তোমালোক পৰীক্ষাত আহি থাকে ইয়াৰ উত্তৰবিলাক লগতে কুৱেশ্যন পেপাৰৰ আনসাৰবিলাক তোমালোকে আমাৰ এপত পাবা যদি এপটো ডাউনলোড কৰা ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে আমাৰ অনলাইন ক্লাছত গোটেইবিলাক পাবা ঠিক আছে আৰু ইয়াৰ যদি কিবা কুৱেশ্যন আছে তোমালোকে আমাক এই নম্বৰটোত WhatsApp মেছেজ কৰি সুধিব পাৰিবা বা কল কৰি আমাক সুধিবলৈ পাৰিবা আমি হেল্প কৰিবৰ কাৰণে তোমালোকক চেষ্টা কৰিম